হয় সদৌ অসম সুলভ মূল্য যি দোকানী সন্থা বা মোৰ ভাষাত সদৌ অসম মানে সুলভ মূল্যৰ সামগ্ৰী বিতৰক সেৱা সন্থা। মোৰ মতে আচলতে সেৱা এইটো এটা, যি কি নহওক তেওঁলোকে নিজকে সদৌ অসম সুলভ মূল্য দোকানী সন্থা বুলি কয়। এই সন্থাটোৱে ৰাষ্ট্ৰীয় এটা এপিল এটা আছিলে। ৰাষ্ট্ৰীয় এপিলটো হৈছে কি আপোনাৰ অহা 1 তাৰিখৰ পৰা চাউল ডিষ্ট্ৰিবিউট নকৰাৰ কথা এটা সিদ্ধান্ত এটা লৈছিলে ৰাষ্ট্ৰীয় সমিতিয়ে, আৰু ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিকো সেইটো আহ্বান জনাইছিলে। আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মই আগতে নৱেম্বৰ মাহতে এবাৰ তেওঁলোকৰ লগত মই আলোচনা কৰিছিলোঁ, আৰু এইবাৰ আজি মই ডিটেইল আমি আলোচনা কৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেওঁলোকৰ যিখিনি তেওঁলোকৰ দাবী, বিশেষকৈ তেওঁলোকৰ দাবী হৈছে এইটোৱে যে তেওঁলোকৰ যিটো কমিশ্যন, সেই কমিশ্যনটো বহু কম অন্য ৰাজ্যৰ তুলনাত। বহু ৰাজ্যই ইনচেণ্টিভ দি আছে, আমাৰ অসমে ইনচেণ্টিভ দিয়া নাই বুলি কৈ আছে। গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ জৰিয়তে কিবা পাৰিতোষিকেই হওক বা তেওঁলোকে হয়তো কমিশ্যনটো বেছিকৈ ষ্টেট শ্বেয়াৰ এটা তেওঁলোকে বিচাৰি আছে, আৰু সেইটো বিষয় লৈ পেলাই আগতেও আলোচনা কৰিছিলোঁ, আজিও আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমগ্ৰ কথা আগতেও অৱগত কৰিছোঁ, আৰু আজিও এই সভাৰ পিছত মই অৱগত কৰিম। আৰু মই এপিল ৰাখিছোঁ তেওঁলোকক যে যাতে যিটো দুখীয়াৰ কাৰণে যিহেতু আবণ্টিত চাউল, সেই চাউলক সন্মুখত ৰাখি পেলাই এনেকুৱা কাৰ্যসূচী তেওঁলোকক পৰিহাৰ কৰিবলৈ মই আহ্বান জনাইছোঁ। এইটোৰ বিপৰীতে তেওঁলোকে অন্য গণতান্ত্ৰিক কাৰ্যসূচী ল'ব পাৰে, তাত কোনো ক'বলগীয়া একো নাই। কিন্তু চাউলখিনি যিহেতু বহুত দুখীয়া মানুহে চাউলটো পায়, সেই চাউলটো যদি দুখীয়া মানুহে বিহুৰ আগে আগে যদি নাপায়, তেতিয়াহ'লে মানুহখিনিয়ে অকণমান মনত কষ্ট পাব। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি মই তেওঁলোকক আহ্বান জনাইছোঁ যে এই যে চাউল বিতৰণ বন্ধ কৰাৰ যিটো তেওঁলোকৰ সিদ্ধান্ত, সেই সিদ্ধান্তটো যাতে তেওঁলোকে এতিয়া যদি উদ্ৰ কৰে, মই তাকে আজি আহ্বান জনাইছোঁ। তেওঁলোকে আপোনালোকে সুধি ল'ব নিশ্চিতৰ ওপৰত, মই এতিয়া আহ্বান জনাইছোঁ সেইটো। আৰু নিশ্চিতৰ ওপৰত তেওঁলোকৰ যিখিনি কথা, এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকোনো বিষয় লৈ পেলাই সংবেদনশীল, তেওঁলোকৰো যিখিনি অভাৱ অভিযোগ আছে এইখিনি লৈ পেলাই পূৰ্বতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ আলাপ আলোচনা কৰিছে, আৰু এতিয়াও নিশ্চিত হয় মই আশাবাদী। নিশ্চিতৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান তেওঁলোকৰ যিটো সমস্যা, কিছু হ'লেও অন্ততঃ আমি চৰকাৰখনে কিবা কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। জানুৱাৰী মাহৰ পৰা নতুন কাৰ্ড ইছ্যু কৰা হ'ব, গতিকে 1 তাৰিখৰ 18 তাৰিখৰ পৰা যিহেতু আমাৰ যি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত, সেই 10 তাৰিখৰ ভিতৰত আমাৰ যিমানখিনি পুৰণা কাৰ্ডৰ যি চাউল দিবলগীয়া আছে সেইখিনি চাউল দিয়া হ'ব। আৰু 42,85,000 নতুন হিতাধিকাৰী আমি 18 জানুৱাৰী তাৰিখৰ পৰা, অৰ্থাৎ 3 মাঘৰ তাৰিখৰ পৰা আমি প্ৰতিটো সমষ্টিত ডিষ্ট্ৰিবিউট কৰিম। আৰু যাৰ কাৰণে নেকি প্ৰতিটো সমষ্টিতে আমাৰ মন্ত্ৰীসকলক 7খন সভাৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে। আমাৰ অট'নমাছ কাউন্সিলৰ যিসমূহ মুখ্য কাৰ্যবাহী তেওঁলোককো দায়িত্ব অৰ্পণ কৰা হৈছে। এনেকুৱাকৈ এখন আমি লিষ্ট প্ৰস্তুত কৰিছোঁ, আৰু সেইকাৰণে আমি 17 জানুৱাৰীৰ পৰা 7 দিন জোৰা আমি সমগ্ৰ অসমতে যে নতুন হিতাধিকাৰীসকলক আমাৰ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আমি হাতত ল'ম। আধাৰ চিডিঙৰ যিটো ব্যৱস্থা এতিয়াও দেখা গৈছে, বহু হিতাধিকাৰীয়ে তেওঁলোকে আধাৰ চিডিং কিছু তেনেকুৱা আছে, যিহেতু NRCৰ যিহেতু বায়'মেট্ৰিক্সত সময় কিছু ব্লক কৰা আছিলে। আমি ভাৰত চৰকাৰলৈ চিঠি লিখিছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে চিঠি লিখিছে যে অন্ততঃ এওঁলোকক ৰেচনৰ ক্ষেত্ৰত এইটো অন্ততঃ ৰেহাই দিব লাগে। এতিয়ালৈ কোনো ধৰণৰ ৰিজাল্ট অহা নাই, আৰু ময়ো আশাবাদী যিহেতু শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ ক্ষেত্ৰত আধাৰ কাৰোবাৰ নাথাকিলেও অন্ততঃ সেইটো বঞ্চিত হ'ব নালাগে। গতিকে ভাৰত চৰকাৰৰ এতিয়ালৈ কোনো ধৰণৰ সিদ্ধান্ত অহা নাই। আমি আশাবাদী নিশ্চিত ওপৰত এই ক্ষেত্ৰত আমি কাম কৰিম বা কৰিও আছোঁ। নাই নোপোৱা, আমাৰতো চাউলটো পাব। আমাৰ আচলতে 10 তাৰিখে আগতে দিছিলে, এইবাৰ আমি 1ৰ পৰা 10 দিছোঁ। গতিকে মই সেইটোৱে এপিল কৰিছোঁ যে যাতে চাউলটো যাতে আমাৰ যিসকল দুখীয়া মানুহ চাউলটো যাতে সন্মুখত ৰাখি বন্ধ কৰি ৰাখি পেলাই যাতে এই কাৰ্যসূচীটো নকৰে, সেইটোৱে আহ্বান জনাইছোঁ। আৰু মই আশাবাদী যে তেওঁলোকে আমাৰ যি এপিল, আমাৰ যি আহ্বান বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, সেই আহ্বানত তেওঁলোকে সঁহাৰি জনাব বুলি মই আশাবাদী। ব্যৱসায়ী সন্থাৰ নিৰ্দেশক্ৰমে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই 1 জানুৱাৰীৰ পৰা চাউল উত্তোলন আৰু বিতৰণ প্ৰক্ৰিয়া আমি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু আজি আমাৰ খাদ্যমন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াদেৱে ডিব্ৰুগড়লৈ আমাক নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰীৰ পৰা বাৰ্তা লৈ আহি আমাক জনাইছে যে আপোনালোকৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ সঁহাৰি আছে, আপোনালোকৰ যি ন্যায্য প্ৰাপ্য দাবী বিচাৰিছে এইটোৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক
দিয়াৰ আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী মহোদয় বহুতো কামত বিজি থকাৰ কাৰণে তেখেতে আপোনালোকৰ লগত আলোচনাত বহিব পৰা নাই। সেয়েহে আমি আজি খাদ্যমন্ত্ৰীৰ লগত যি আলোচনা কৰিলোঁ, খাদ্যমন্ত্ৰীয়ে যি আমাক অনুৰোধ জনাইছে যে আপোনালোকে এই চাউলটো আপোনালোকে বিতৰণ কৰক। আমিও আগত আহি থকা মাঘ বিহু, যিটো বিহু আমাৰ অতিকৈ আপোন, ভোগালী বিহু, সেই ভোগালী বিহুটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বৰ্তমান এই চাউলটো 4 তাৰিখৰ পৰা আমি বিতৰণ কৰিম। 4 তাৰিখৰ পৰা বিতৰণ কৰিম, কিন্তু আমাৰ এই যি দাবী আছে, এই দাবীটো আমাৰ অনিৰ্দিষ্ট কালৰ কাৰণে আছে। অহা আমি ফেব্ৰুৱাৰী মাহৰ চাউল যদি চৰকাৰে আমাক কোনো সিদ্ধান্তত উপনীত নহয়, তেতিয়াহ'লে আমি অহা ফেব্ৰুৱাৰী মাহৰ চাউল আৰু নতুনকৈ যি কাৰ্ডৰ কাৰণে 17 তাৰিখৰ পৰা 28 তাৰিখলৈ যি SOP উলিয়াই পেলাই দিছে, এই চাউলটো বিতৰণ কৰিবলৈ নতুন কাৰ্ডৰ চাউল আহিছে, আমি তাৰ পৰা বিৰত থাকিম। আমাৰ 1 নম্বৰ দাবী হ'ল, আমাৰ বাকী ৰাজ্যত আমি হ'লোঁ অসমখন এটা স্পেচিয়েল কেটেগৰী ষ্টেটত পৰিছোঁ। স্পেচিয়েল কেটেগৰী ষ্টেটত পৰাৰ কাৰণে আমাক কমিশ্যন দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 180 টকা, আৰু বাকী ৰাজ্যবিলাকত কমিশ্যন দিছে 90 টকা, তেওঁলোক জেনেৰেল কেটেগৰী। আমি বেলেগ ৰাজ্যবিলাকত 90 টকা যি কমিশ্যন দিয়ে আছে, তেওঁলোকৰ ৰাজ্য চৰকাৰে তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকক 200-150 টকাকৈ কমিশ্যন বৃদ্ধি কৰিছে, কিন্তু অসম চৰকাৰে আমাক আজিলৈকে 5 পইচা এটাও বঢ়াই দিয়া নাই। 1 নম্বৰ দাবী আমাৰ কমিশ্যন বৃদ্ধি কৰিব লাগে। 2 নম্বৰ দাবী আমাৰ মাহেকীয়া এটা পাৰিতোষিক দিব লাগে, আমাৰ 30,000 টকা কৰি। 3 নম্বৰত আছে আমাৰ হেণ্ডেলিং লছ। আমি যিখিনি চাউল নি ৰাইজক বিতৰণ কৰোঁ, আমাৰ গাড়ীত নিওঁতে পৰোঁতে আমাৰ চাউল পৰি যায়, তাৰ বাবে আমি পাৰ কুইণ্টেল আমি হেণ্ডেলিং লছৰ বাবদ 1 কেজিকৈ চাউল বিচাৰিছোঁ। আৰু আমাৰ বহুতোখিনি দাবী আছে, 13টা দাবী আছে। আমাৰ ইঞ্চুৰেঞ্চৰ কথা আছে, আমাৰ ইনকম গ্যাৰাণ্টিৰ কথা আছে, এনেকৈ ভালেকিমানখিনি দাবী আমাৰ আছে। 13টা দাবীক লৈ পেলাই আমি এই আন্দোলনৰ কাৰ্যসূচী। দাবীখিনি সন্দৰ্ভত মন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰকাশ কৰিছে, দিম বুলি কৈছে, কিন্তু আজিলৈকে আমাৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰকপত্ৰও প্ৰদান কৰিছোঁ আমাক সাক্ষাৎ কৰিবৰ কাৰণে, আৰু তেখেতক আমি আমাৰ ডিমাণ্ডসমূহৰ কাগজ পত্ৰও দিছোঁ। তেখেতেও আমাক নিমন্ত্ৰণ কৰিছে, আৰু নিমন্ত্ৰণ ক্ৰমে আমি তেখেতৰ লগত আলোচনাত বহিছোঁ, কিন্তু সেই আলোচনাত আমাৰ কোনো ফলপ্ৰসূ এতিয়ালৈকে আমি দেখা পোৱা নাই। আমাৰ দিল্লীত আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে 16 জানুৱাৰী তাৰিখত। আমাৰ তালৈ অসমৰ পৰা প্ৰতিজন দোকানী যোৱাৰ আমাৰ সিদ্ধান্ত আছে, আৰু প্ৰতিজন দোকানীৰ লগত আমি একোজন গ্ৰাহক তথা আমাৰ পৰিয়ালটোও যাব। আমাৰ পৰিয়ালটোৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখি আমি সকলো দোকানী দিল্লী 16 তাৰিখৰ ৰামলীলা মৈদামত যি কাৰ্যসূচী আছে তাত অংশগ্ৰহণ কৰিব বুলি আমাৰ দোকানীসকলৰ ওপৰত মোৰ আশা, আৰু আমি যাম বুলি অলৰেডি আমাৰ 17,000 দোকানী অলৰেডি টিকেট হৈ গৈছে।